সদায় বিপদত পৰাজনৰ কাষত আছিল জুবিন গাৰ্গ যিজন লোক বিপদত আছিল যিসকল লোক অসহায় অৱস্থাত আছিল সেইসকলৰ কাষত ভগৱানৰ ৰূপত উপস্থিত আছিল জুবিন গাৰ্গ আৰু এনে বহু উদাহৰণ আছে কিন্তু এতিয়া জুবিন গাৰ্গৰ অবৰ্তমানত সেই সকল লোকে উচুপিছে তেনেকুৱা হাজাৰ হাজাৰ জন লোক ওলাই আহিছে যিবোৰ আমি আগতে কাহানী দেখা নাছিলো আগতে কাহানী আমি শুনা নাছিলো কিন্তু কালিৰ জুবিন গাৰ্গৰ যি এমহিয়া আদ্যশ্ৰাদ্ধ হল সেই অনুষ্ঠানত স্বতঃস্ফূৰ্তভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ পৰা আওপকীয়াকৈ হওক প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক সহায় পোৱা লোকসকলে ওলাই আহিল তেওঁলোকে ৰাইজৰ মাজত আহি ক'লে যে জুবিন গাৰ্গে তেওঁলোকক কেনেকৈ সহায় কৰিছিল এটা সৰু উদাহৰণ আমাৰ ওচৰত আছে সেইকাৰণে আমি কৈছো যে দুখহাৰী জুবিন দা সদায় বিপদত পৰা লোকসকলৰ কাষত আছিল কালি এটা দৃশ্যাংশ আমি দেখুৱাইছো জুবিন গাৰ্গৰ যেটো জুনালীৰ বাসগৃহ আছে সেই বাসগৃহত কালি ষ্টুডিঅত তেওঁৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল তাত এজন হৈছে ধেমাজিৰ পাপুক বুজাব লগা হৈছে গৰিমা বয়ে কাৰণ এই পাপুৰ এটা ভৰি বেয়া হৈ গৈছিল তাৰ পিছত জুবিন দাই কথা দিছিল যে পাপু মই তোক থিয় কৰামেই এদিন নহয় এদিন আৰু সঁচাকৈ জুবিন দাই পাপুক থিয় কৰালে প্ৰায় 1 লাখ টকাৰো অধিক টকা খৰচ কৰি অস্ত্ৰোপচাৰ কৰি পাপুক এদৰে নিজৰ ভৰিত জুবিন দাই থিয় কৰিছিল আৰু কালি পাপুৱে মায়াবিনী মই জুবিন যুগৰ মানুহ বুলি পিন্ধি আহিছে কান্ধনত ভাগি পৰিছে আৰু ৰজা নথকা অৱস্থাত ৰাণী এটাক বুজাব লগা হৈছে আৰু এয়া হৈছে জুবিন গাৰ্গৰ মানৱ প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন কিমান ডাঙৰ এজন শিল্পী আছিল যিজন যুৱকে নিজৰ ভৰিত থিয় হ'ব পৰা নাছিল এটা জটিল ৰোগত এজন ধেমাজিৰ পাপু তেওঁ অসুস্থ হৈ পৰিছিল আৰু জুবিন গাৰ্গৰ কাষ চাপিছিল আৰু জুবিন গাৰ্গে তেওঁ কথা দিছিল যে মই তোক এদিন নহয় এদিন থিয় কৰামেই যিসকল জুবিন অনুৰাগী আছে এই ভিডিঅ'টো আগতেও দেখিছে জুবিন গাৰ্গে জীয়াই থাকোঁতে তেওঁক এদিন কৈছিল চাই থাক মই তোক থিয় কৰাম আৰু সঁচাকৈ কিন্তু ধেমাজিৰ পাপু নিজৰ ভৰিত থিয় হৈ জুনালীৰ ষ্টুডিঅ'লৈ আহিব পৰা হ'ল কিন্তু তাত জুবিন দা নাছিল কালি এমাহ হৈছিল জুবিন দাৰ কাইঘবে নোহোৱা হোৱাৰ আৰু এদৰে খুকত ভাগি পৰা দেখা গৈছে পাপুৱে উচুপি গৰিমা বৰাৰ আগত দুখ কৰিছে কোনে কাক বুজাব এনেকুৱা অৱস্থা আচলতে এইটো এটা সৰু উদাহৰণ এনেকুৱা হাজাৰ হাজাৰ মানুহৰ কাষত জুবিন দা আছিল হাজাৰ হাজাৰ অনুৰাগী আছে জুবিন গাৰ্গৰ আৰু সেই কাৰণে খুনাপুৰৰ জুবিন ক্ষেত্ৰত এক মায়াময় পৰিৱেশ হৈছে কিমান মহান আছিল জুবিন গাৰ্গ লাহে লাহে এনেবোৰ ঘটনা ওলাই পৰিছে কৰবাত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কালিৰ দিনটোত দেখা পালো জুবিন অনুৰাগীসকলে দৰিদ্ৰ যিসকল লোক আছে বা নিচলা যিসকল লোক আছে ৰাজপথত পৰি থকা লোকসকলৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে খাদ্য বিতৰণ কৰিলে জুবিন গাৰ্গে যিদৰে কৈছিল যে গছপুলি ৰোপণ কৰিব লাগিব পৰিৱেশ সচেতন হ'ব লাগিব সেউজীয়া কৰিব লাগিব অসমখন তাৰ কাৰণে সকলোৱে নাহৰ পুলি ৰুইছে কোনোবাই একক প্ৰচেষ্টাত 1000 জোপা নাহৰ পুলি ৰুইছে কোনোবাই নাহৰ পুলি বিতৰণ কৰিছে আপোনালোকেও কৰিব পাৰে যিসকলে কৰা নাই আপোনালোকে কৰিব পাৰে এটো কালি কৰিব লাগিব বুলি কথা নাই গোটেই জীৱনটো আমি কৰি যাব লাগিব অসমখন সেউজীয়া কৰিব লাগিব এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব লাগিব যিবোৰ সাধাৰণ মানুহে কৰিব বুলি ভাবিবই নোৱাৰে কেৱল জুবিন গাৰ্গে কৰিব পাৰিছিল জুবিন গাৰ্গ কোনো এখন চৰকাৰ নাছিল তেওঁ কোনো মুকুট পৰিধান কৰি থকা বহি থকা এজন ৰজা নাছিল তেওঁ কোনো সিংহাসনত বহি থকা এজন মানুহ নাছিল কিন্তু তেওঁ হাজাৰ হাজাৰ জন দৰিদ্ৰ মানুহৰ কাষত আছিল হাজাৰ হাজাৰ জন দৰিদ্ৰ মানুহৰ কাৰণে কাম কৰিছিল আৰু তাৰেই সৰু দুই এটা উদাহৰণ মই আজি পাই আপোনালোকলৈ লৈ আহিছো এয়া হৈছে ধেমাজিৰ পাপু যিজন কালি জুনালীৰ জুবিনদাৰ নতুন যেটো ষ্টুডিঅ নিৰ্মাণ কৰিছিল সপোনৰ ষ্টুডিঅ আছিল জুবিন গাৰ্গৰ সেই ষ্টুডিঅটোক লৈ যথেষ্ট খেলিমেলি হ'ল বিত্তীয় কেলেংকাৰী আছে কিন্তু তাত জুবিন গাৰ্গক কালি হাজাৰ হাজাৰ মানুহে শ্ৰদ্ধাঞ্জলি জনাইছে যেটো ষ্টুডিঅ জুবিন গাৰ্গ অবিহনে মৌন হৈ আছে যেটো ষ্টুডিঅত কেৱল গান বাজিছিল তাত পুৱাৰ পৰা ৰাতিলৈকে জুবিন গাৰ্গক লগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছিল আগতে যেতিয়া জুবিন গাৰ্গে কিছুমান কথা কৈছিল যে মই শুই উঠাৰ পিছৰ পৰা কেৱল মানুহকে লগ কৰো আৰু সেইবোৰ কথা কিছুমান মানে সপোন বুলি ভাবিছিল মিছা কথা কৈছিল বুলি ভাবিছিল কিন্তু সঁচা আছিল এই ধেমাজিৰ পাপুৰ দৰে বহু যুৱকক আমাৰ জুবিন দাই সহায় কৰিছিল অন্য এগৰাকী মহিলা আহিছে জুনাইৰ পৰা মন্তব্য আহিছে মহিলাগৰাকীৰ তেওঁৰ পুত্ৰকো জুবিন দাই জুনাই মহিলা ধেমাজিৰ জুনাই কেইগৰাকী মহিলা তেওঁ এজন ইউটিউবাৰ আগত এই কথা তেওঁ প্ৰকাশ কৰিছে যে কেনেকৈ জুবিন গাৰ্গে তেওঁ সহায় কৰিছিল তেওঁৰ পৰিয়ালটো সহায় কৰিছিল আৰু জুবিন গাৰ্গৰ সহায় কৰাৰ কাৰণে সেই পৰিয়ালটোৰ একমাত্ৰ সন্তানজন আজি পৃথিৱীত আছে আৰু সেইগৰাকী দুৰ্ভগীয়া মাতৃৰ মন্তব্য আহিছে মই আপোনালোকক শুনাব বিচাৰিছো আপোনাৰ ল'ৰা সহায় কৰিছে হয় ল'ৰাটো কিডনিত ফেইল হৈছিল মোক তাৰ ঘৰলৈ মাতি কিনে 5.5 কিমান দিছে 5.5 জুবিন গাৰ্গে দিছে তারপর আহি চেন্নাই কলরলৈ গৈ কিনে 1,50,000 হাতত
ধৰাই কিনি কান্দি ওলাই গ'ল কোনে কান্দিছে কি নাম আপোনাৰ বাচ্চাৰ নাম চুনু চুনু গুৰুং চুনু গুৰুং আপোনাৰ নাম কি এতিয়া ল পঢ়ি আছোঁ মোৰ নাম শ্ৰীমতী মনীষা মিলি গুৰুং মনীষা মিলি গুৰুং আপোনাৰ নাম ঘৰ ক'ত আপোনাৰ মই জোনাইত আছিলে জোনাইত মই বিয়াখন কৰিলোঁ নেপালত বিয়া কৰিলে তাৰপিছত বেমাৰ তেওঁৰ ভাল হ'ল ল'ৰাৰ এতিয়া কি ল পঢ়ি আছে মই কিডনীত দিলোঁ আপুনি কিডনী দিছে ল'ৰা ল পঢ়ি আছে ক'ত পঢ়ি আছে দিল্লী কি নাম কলেজৰ নাম অৰুণাচলৰ চৰকাৰে সহায় আছে পঢ়াত ভাল আছিলে 12 পাছ হওঁতে ফাৰ্ষ্ট ডিভিজন পালে তাৰ 5টা পালে আৰু BA কমপ্লিট হওঁতেও এনেকৈ পাইছে মই মৰুতে গৈছিলোঁ লৈ আহোঁতে গৈছিলোঁ ডেড বডিটো চাই কিনি আৰু কান্দিলোঁ মই দৌৰিখিনি কান্দিছিলোঁ এতিয়া আপুনি যে ইয়াতে আহিছে কাৰ কি হৈছে মোৰে বেমাৰ আপোনাৰ বেমাৰ হৈছে যে জুবিন গাৰ্গ থাকিলে আপোনাকো সহায় কৰিলে হৈছে পইচা পাতি নাই ভাত দিলে লৈ ইয়াতে আপুনি ভাত দিলে লৈ পেলাই খায় এতিয়া তেওঁতো নাই এতিয়া আমাক সহায় কৰা মানুহ নাই এতিয়া আমাৰ ক'ত পাম আৰু তেনেকুৱা মানুহ পায় আৰু মৰি গ'ল পাবলৈ আৰু একবাৰ জন্ম কৰিব লাগিব এই মহিলাগৰাকীৰ মন্তব্য আপোনালোকে শুনিলে তেওঁৰ নাম হৈছে মনীষা মিলি গুৰুং তেওঁৰ ঘৰ হৈছে ধেমাজিৰ জোনাইত তেওঁৰ একমাত্ৰ পুত্ৰৰ কিডনীৰ চিকিৎসাৰ বাবে জুবিন গাৰ্গে দিছিল 5.5 লাখ টকা চিন্তা কৰক জুবিন গাৰ্গ কিমান মহান আছিল এজন অচিনাকি যুৱক জুবিন গাৰ্গে তেওঁক চিনি নাপায় তেওঁ ঘৰ ক'ত জুবিন গাৰ্গে নাজানে জুবিন গাৰ্গৰ ওচৰলৈ আহিছিল জুবিন গাৰ্গক কৈছিল যে কিডনীৰ চিকিৎসাৰ কাৰণে মোক টকা লাগে জুবিন গাৰ্গ আমাৰ জুবিন গাৰ্গে তেওঁক 5.5 লাখ টকা দিছিল GMCHত চিকিৎসা হৈছিল আজি সেইজন যুৱক সুস্থ তেখেতৰ অসহায় মাতৃ আজি জুবিন গাৰ্গ কাইকবে নোহোৱাৰ পিছত কান্দি কান্দি সেই কথা আমাৰ আগত কৈছে সোশ্যাল মিডিয়াত তেওঁ কৈছে এয়া হৈছে জুবিন গাৰ্গৰ মহান মহান কৰ্মৰ কিছু কিছু এটা দুটা সৰু সৰু উদাহৰণ জুবিন গাৰ্গে এনেকুৱা লাখ লাখ মানুহক সহায় কৰি থৈছে আৰু সেই কাৰণে জুবিন গাৰ্গ সঁচাকৈ ব্যতিক্ৰম জুবিন গাৰ্গ কোনো হ'ব নোৱাৰে কাৰণ ইমান মহান হৃদয় ইমান ডাঙৰ ডাঙৰ কাম আসলতে কোনো মানুহে কৰিব নোৱাৰে হঠাৎ কৰিব নোৱাৰে চিনি নোপোৱা মানুহজনক 5.5 লাখ টকা 6 লাখ টকা কোনো মানুহে দিব নোৱাৰে টকা বহুত মানুহৰ ওচৰত আছে অলিয়ে গলিয়ে জুবিন গাৰ্গতকৈ ধনী মানুহ আছে কিন্তু ইমানখিনি বিলাই দিয়া মানুহ নাই আসলতে টকা লৈ সকলোৱে এতিয়া আমাৰ যিবোৰ SCS বিষয়া আছে কোনবা বিষয়া আছে যিবোৰ ধৰা পৰে তেওঁলোকৰ ঘৰত জুবিন গাৰ্গতকৈ বেছি টকা ধৰা পৰিছে কিন্তু তেওঁলোকে সেইবোৰ টকা বিলাব নোৱাৰে তেওঁলোকৰ টকাৰ খক আছে জুবিন গাৰ্গৰ টকাৰ খক নাছিল মানুহৰ মাজত বিলাই দিছিল সেই কাৰণে জুবিন গাৰ্গ এতিয়া ভগৱান ধেমাজিৰ পাপু জুনাইৰ এগৰাকী মহিলা এনেকুৱা হাজাৰ হাজাৰটা উদাহৰণ ওলাব আৰু এতিয়া ওলাইও আছে আৰু জুবিন গাৰ্গ আছিল প্ৰচাৰ বিমুখ কোনোদিন প্ৰচাৰৰ কাৰণে জুবিন গাৰ্গে টকা বিলোৱা নাছিল একাংশ তথাকথিত বুদ্ধিজীৱীয়ে দুজনমানৰ নামো ক'ব নিবিচাৰো এতিয়া কাৰণ সকলোৱে জানে কাৰগাৰ কথা কৈছো তেওঁলোকে জুবিন গাৰ্গে টকাৰ কাৰণে প্ৰচাৰৰ কাৰণে কেমেৰা মাতি টকা দি পেলাই এনেকুৱা ধৰণৰ ঘটনাবোৰ প্ৰচাৰ কৰা বুলি এটা সময়ত জুবিন গাৰ্গক সমালোচনা কৰিছিল জুবিন গাৰ্গক সমালোচনাই ঠকা খৰকা কৰিছিল তেওঁলোকে কৈছিল জুবিন গাৰ্গে 100 টকা 200 টকা দি কেমেৰা মাতি মানুহৰ আগত তেওঁৰ এটা ইমেজ বনাব বিচাৰিছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল সেই সকলক কৈছো এই সকল মানুহলৈ চাব এইগৰাকী মনীষা মিলি গুৰুং একদম এগৰাকী একো কব একেবাৰে এগৰাকী হুজা মহিলা এইজন হৈছে ধেমাজিৰ পাপু যিজনৰ এটা ভৰি নাছিল জুবিন দাই তেওঁক থিয় কৰালে তেওঁ বুকুত গৌৰৱেৰে পিন্ধি আহিছে মায়াবিনী মই জুবিন যুগৰ মানুহ আৰু এনেকুৱা লাখ লাখ উদাহৰণ ওলাব আৰু সকলোৱে জুবিন গাৰ্গে যিদৰে প্ৰচাৰৰ পিছত নিজৰ প্ৰচাৰ কৰিব বিচৰা নাছিল বা প্ৰচাৰ তেওঁ যি কৰিছে কোনো কাৰণত তেওঁ কৰা নাছিল মনৰ পৰা কৰিছিল এতিয়া জুবিন অনুৰাগীসকলে সেইটোৱে কৰি আছে তেওঁলোকেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাহৰ পুলি ৰোপণ কৰিছে জুনে যেনেকে পাৰে জুবিন গাৰ্গৰ আদৰ্শক ধৰি ৰখাৰ চেষ্টা কৰিছে আৰু সেই আদৰ্শ সদায় ধৰি ৰাখিব লাগিব জুবিন গাৰ্গে এই পাপুক কৈছিল যে তই মোৰ কান্ধত ধৰি চলিবি মোৰ বয়স হলে মই তোৰ কান্ধত ধৰি পেলাই চলিম
কিন্তু জুবিন গাৰ্গে পাপুৰ কাণত ধৰিব লগা নহ'ল হঠাৎ জুবিন দাৰ মাজৰ পৰা গুচি গ'ল কিন্তু পাপুৱে আজি কান্দি কান্দি গৰিমা বৰুৱাৰ আগত সকলো কথা কৈছে উলুটাই গৰিমা বৰুৱাই পাপুক বুজাব লগা হৈছে ৰজাৰ অবৰ্তমানত ৰাণীয়ে যিবোৰ কাম কৰি আছে তাক দেখি আমি এটা দেখিছোঁ যে হয় আমি জুবিন যুগৰ মানুহ আমি গৌৰৱে ক'ব পাৰোঁ আৰু জুবিন ক্ষেত্ৰত কালি এক মায়াময় পৰিৱেশ দেখা পোৱা গ'ল কোনো শিল্পীৰ কাৰণে আচলতে পৃথিৱীৰ ইতিহাসত এনেকুৱা ধৰণৰ ঘটনা আমি দেখা নাই 30টা দিন আজি এমাহ এদিন হ'ল কিন্তু মানুহ সোণাপুৰ ক্ষেত্ৰত ভৰিয়ে আছে জুবিন ক্ষেত্ৰত মানুহে এটা পবিত্ৰ স্থানলৈ পৰিণত হৈছে সকলোৱে তাত নাম প্ৰসংগ কৰিছে ভকত বৈষ্ণৱৰ পৰা আৰম্ভ কৰি সকলো তালৈ ওলাই আহিছে কাৰণ জুবিন গাৰ্গৰ অবৰ্তমানত সকলোৱে চুপিছে জীৱ জন্তুৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন মানুহলৈকে জুবিন গাৰ্গে সহায় কৰা হাজাৰ হাজাৰ মানুহ এটা ওলাই আহিছে কাৰণ জুবিন গাৰ্গৰ সহায় বহুজনে পাইছে জুবিন গাৰ্গে ব্যক্তিগতভাৱে তেওঁলোকক চিনি নাপাবও পাৰে কিন্তু জুবিন গাৰ্গে তেওঁলোকক যিমান পাৰে সিমান সহায় কৰিছিল আৰু মই এটা কথাই ক'ব বিচাৰিম এইখিনি সময়ত যে জুবিন গাৰ্গে যি পথ আমাক দেখুৱাই গ'ল সেই পথেৰে আমি আগবাঢ়িব লাগিব কাৰণ এই পাপু বা জুনাই মনিষা এওঁলোকে যিবোৰ কথা কৈছে এজন যুৱকৰ কিডনি বেয়া হোৱাৰ কাৰণে জুবিন গাৰ্গৰ ওচৰলৈ আহিছিল আৰু জুবিন গাৰ্গে মুক্তমনে দান কৰিছিল আৰু দান কৰাৰ কাৰণে জুবিন গাৰ্গ আজি ভগৱান দেৱতাৰ ৰূপত আচলতে জুবিন দা দুখহাৰী জুবিন দা আৰু সোণাপুৰ ক্ষেত্ৰত সেই সকল লোকে আহি এতিয়া বহি আছে জুবিন দা শুই আছে জুবিন দা স্তব্ধ মনে মনে আছে জুবিন দাৰ সেই পূৰ্বৰ দৰে জুবিন দাই গান গাব নোৱাৰে কিন্তু জুবিন গাৰ্গক গান গাই শুনাই আছে জুবিন অনুৰাগীসকলে সঁচাকৈয়ে দুৰ্গতজনৰ বাবে বা অসহায়জনৰ কাৰণে জুবিন গাৰ্গ আছিল ভগৱান কেতিয়াবা ৰাজপথত দুৰ্ঘটনাত পতিত হোৱা দুৰ্ঘটনাগ্ৰস্ত লোকসকলৰ কাষত জুবিন গাৰ্গ থিয় হৈছিল নিজৰ গাড়ী ৰখাই নিজৰ গাড়ীত বহাই লৈ গুচি গৈছিল জুবিন গাৰ্গে ৰখা নাছিল কেতিয়াও তেওঁ তেনেকুৱাবোৰ ঘটনা দেখি নেদেখা হোৱা নুজুৰিছিল জুবিন গাৰ্গে আৰু যি পাৰিছিল জুবিন গাৰ্গে যি আশালৈ জুবিন গাৰ্গৰ কাষলৈ মানুহবোৰ আহিছিল সেই আশা জুবিন গাৰ্গে পূৰণ কৰিবলৈ চেষ্টা কৰিছিল সেইকাৰণে ক'ব বিচাৰিম যে জুবিন গাৰ্গ এজন ৰজা আছিল জুবিন গাৰ্গ কোনো সিংহাসনত বহা নাছিল কিন্তু জুবিন গাৰ্গে এখন আমাৰ এই অসমৰ ৰজা আছিল আৰু তেওঁ এতিয়া নাই কায়িকভাৱে নাই যদিও কিন্তু তেওঁৰ গানৰ প্ৰতিধ্বনি প্ৰতিটো অসমৰ প্ৰতিটো অলিয়ে গলিয়ে আছে প্ৰতিটো মুহূৰ্তত অসমবাসী